নমস্কাৰ, এই মুহূৰ্তত দিব লৈছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেইকেইটা খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। মুছলমানসকলৰ বাবে আহি পৰিছে এটা বহুতে জৰুৰী খবৰ। লগতে উজনিৰ বান পৰিস্থিতিক লৈ আৰু উদ্বিগ্ন হৈ পৰিছে জনতা চৰকাৰ, কাৰণ নতুনকৈ পানী এৰিছে নিপকুৱে। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি ঘটিব পাৰে উজনিত। গোটেই অসমবাসীকো জাননী জাৰি কৰিছে অসম চৰকাৰে। বন্ধুসকল, বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আছে। এটা খবৰো মিছ নকৰি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপুনি চেনেলটোত আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰবোৰ নিতৌ পাব। লগতে আজিৰ ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। বলক আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আমাৰ প্ৰথমটো খবৰে অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। গতিকে প্ৰথমটো খবৰ অলপো স্কিপ নকৰি শেষলৈকে চাব। ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। 15 বছৰ পিছত আকৌ ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। আৰু এই লোকপিয়লত মুঠ 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰাজ্যৰ প্ৰতিজন ব্যক্তিয়ে। হয়, এই লোকপিয়লটো কি প্ৰচেছত হ'ব সবিশেষ আপোনালোকে জানিব। অনলাইনৰ জৰিয়তে আপুনি কি প্ৰশ্নৰ উত্তৰ দিব লাগিব সবিশেষ আপোনালোকে জানিব। লগতে মুছলমানসকলৰ বাবেও সুকীয়াভাৱে কিছুমান নীতি নিয়ম আহিছে। ভিডিঅ'টি অলপো স্কিপ নকৰিব। মুঠ 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব লোকপিয়লত। 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব চেঞ্চাছত। পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি। কিমান বিবাহিত লোক পৰিয়ালত আছে জনাব লাগিব। খোৱাপানীৰ উৎস কি, ইনকামৰ উৎস কি দিব লাগিব উত্তৰ। কেইটা বিবাহ পাতিছে সেয়াও জনাব লাগিব এই বিষয়াক। ঘৰে ঘৰে গণনাকাৰী বিষয়া গৈ নতুন পদ্ধতিৰে কৰিব গণনা। খুলি দিয়া হৈছে অনলাইন এপ। অনলাইনত নিজেই কৰিব পাৰিব স্বগণনা। টেকন'লজিৰ ব্যৱহাৰ হ'ব এইবাৰ চেঞ্চাছত। স্মাৰ্টফোন বা পৰ্টেলৰ জৰিয়তে হ'ব চেঞ্চাছ। 16টাকৈ ভাষাত চেঞ্চাছ হ'ব, অসমীয়াতো উপলব্ধ হ'ব। 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব এইবাৰ চেঞ্চাছত। লগতে মুছলমানসকলৰ বাবে কিছুমান সুকীয়াভাৱে তথ্য আপোনালোকক দাঙি ধৰিছোঁ। ভিডিঅ'টি চাই থাকক। লোকপিয়লত ৰাজ্যৰ মুছলমানে কৰক এইকেইটা জৰুৰী কাম। কি তথ্য লিখিব লাগিব মুছলমানৰ সুকীয়াভাৱে দিয়া গৈছে কিছুমান নীতি নিয়ম। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। কোনো তথ্য লুকুৱাই নাৰাখিব, সকলো সঁচা কথা কওক। লোকপিয়লত ভাষা অসমীয়াই লিখিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব। মোবাইল নম্বৰ ভুলকৈ নিলিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক, গৃহহীন লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব এই লোকপিয়লত। ঘৰ দুৱাৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান। গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব। জনগণনাক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এই বিশেষ আহ্বান। হয়, অকল মুছলমানৰ নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহৰে ভুল যাতে নহয়। মোবাইল নাম্বাৰ হওক, নিজৰ নামৰ ক্ষেত্ৰতে হওক, যিকোনো তথ্য যদি আপুনি ইয়াতে দিছে শুদ্ধকৈ দিব। এবাৰ নহয় 5 বাৰ 10 বাৰকৈ চাই হ'লেও আপুনি শুদ্ধকৈ ইয়াতে দাখিল কৰিব। অন্যথা এবাৰ যদি ভুল হৈ যায় পুনৰাই আপুনি এইটো এডিট কৰিব নোৱাৰিব, শুধৰাব নোৱাৰিব। উজনিৰ বানাক্ৰান্তক লৈ বদৰুদ্দিন আজমলৰ এক বৃহৎ ঘোষণা। হয়, উজনিৰ বানাক্ৰান্তক লৈ বদৰুদ্দিন আজমলে আন এক ডাঙৰ ঘোষণা কৰিছে। কি ঘোষণা কৰিলে সবিশেষ জনাইছোঁ। বানাক্ৰান্তক কেতিয়া 100 কোটি দিব আজমলে এক ডাঙৰ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। ক'ৰ পৰা বানাক্ৰান্তক 100 কোটি ধন দিব বদৰুদ্দিন আজমলে। কেইটামান দিনৰ ভিতৰতে এই ধন প্ৰদান কৰিব বদৰুদ্দিন আজমলে। বানাক্ৰান্তলৈ 100 কোটি ঘোষণা কৰি সকাহ দিলে মানৱ দৰদী আজমলে। বিভিন্নজনৰ পৰা বৰঙণি সংগ্ৰহ কৰি ধন প্ৰদান কৰিব এই বানাক্ৰান্তক।
বানাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্য ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ। বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ। 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰ। এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। 2 দিন পলম হ'ব পাৰে, কিন্তু সহায় কৰিব বুলি ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। CJPৰ আন্দোলনৰ পিছতে এইবাৰ E20 জনতা পাৰ্টিৰ আন্দোলন। E20 পেট্ৰলক লৈ এতিয়া নীতিন গাডকাৰীৰ পদত্যাগৰ দাবীৰে কঁপিব দিল্লী। পুনৰ দিল্লী কঁপাবলৈ সাজু হৈছে ভাৰতৰ ৰাইজ। 4 আগষ্টত সংসদজলক কাৰ্যসূচী ৰূপায়ণ কৰিব এই দলটোৱে। সবিশেষ জনাইছো, ভিডিঅ'টি শেষলৈকে চাব। মাত্ৰ 2টা দিনৰ পিছতে কঁপি উঠিব দিল্লী। CJPৰ পিছত পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। 4 আগষ্টত প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব সংসদজলক কাৰ্যসূচী। E20 জনতা পাৰ্টিৰ দাবী পদত্যাগ কৰিব লাগিব নীতিন গাডকাৰীয়ে। দিল্লীৰ সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াব টেক্সি ইউনিয়নে। 20% ইথানল মিশ্ৰিত পেট্ৰল বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে কৰিব এই প্ৰতিবাদ। E20 100% সাধাৰণ পেট্ৰলৰ মাজত বাছনিৰ সুবিধা দিয়ক ৰাইজে। পুৰণি বাহনত মাইলেজ হ্ৰাস, ইঞ্জিনৰ সমস্যা দেখা দিছে। 4 আগষ্টত পৰিবহণ সংগঠনৰ মূল দাবী E20 নীতি প্ৰত্যাহাৰ কৰক। 4 আগষ্টত দিল্লীত E20 পেট্ৰলৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ। দিল্লীৰ টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ এই হুংকাৰ। মাত্ৰ 2টা দিনৰ পিছতে কঁপি উঠিব সমগ্ৰ দিল্লী। CJPৰ পিছত পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে হ'ব এই ডাঙৰ প্ৰতিবাদ। হয় ৰাজ্যবাসীসকল, E20 পেট্ৰলক লৈ, ইথানলযুক্ত পেট্ৰলক লৈ আপোনালোকৰ কি মন্তব্য সবিশেষ ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব। উজনি অসমত পুনৰ হ'ব পাৰে জলপ্ৰলয়। এক ডাঙৰ খবৰ, এক ভয়ংকৰ খবৰ। নিপকোৱে খুলি দিলে 4খনকৈ গেট। ইতিমধ্যে উজনি অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে বানপানীয়ে। সমান্তৰালকৈ আন এক ডাঙৰ খবৰ আহি পৰিছে। নিপকোৱে ইতিমধ্যে 4খনকৈ গেট খুলি দিছে। উজনি অসমত পুনৰ জলপ্ৰলয়ে দেখা দিব পাৰে। সবিশেষ আপোনালোকক জনাইছো, পুনৰ উজনি অসমত হ'ব পাৰে জলপ্ৰলয়। সাৱধানে থাকক উজনি অসমৰ ৰাইজ। নিপকোৱে খুলি দিছে 4খনকৈ গেটৰ পানী। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ধৰি ৰাখিব নোৱাৰি খুলি দিলে গেট। দনশিৰি আৰু ছয়াং নৈৰ জলস্তৰ বৃদ্ধি। বিপদ সীমাৰ ওপৰেৰে বৈছে কেইবাখনো নৈ। নৈপৰীয়া ৰাইজক সতৰ্কবাণী প্ৰশাসনৰ। বিপদ দেখিলেই ততাতৈকে সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান। সাজু হৈ আছে NDRF SDRF বাহিনী। পুনৰ উজনি অসমত হ'ব পাৰে জলপ্ৰলয়।